আমি অভিনন্দন জনাইছোঁ। আজি আমি আহিছোঁ বৰজহাবাৰী এখন নেপালী গাঁৱলৈ। ইয়াতে আমাৰ ভক্তিৰ আলোক ইউটিউব চেনেলৰ প্ৰতিভাৰ সন্ধান বিচাৰি যি অনুষ্ঠান, সেই অনুষ্ঠানৰ আধাৰতে আমি আহিছিলোঁ। আহি আমি আজি এনে এজন ব্যক্তি পাইছোঁ, তেখেতৰ নামটো ক'বচোন। মাধৱ পাৰুলদেৱ। এখেতৰ বয়স আপোনাৰ? মোৰ 80 পাৰ হ'ল। এতিয়া 80ৰ ঊৰ্ধ্বত এখেত, 80 পাৰ হৈছে। হ'লেও সুন্দৰ ধুনীয়া স্বাস্থ্য, ধুনীয়া কথা বতৰা। আজি 80ৰ ঊৰ্ধ্বত এজন ব্যক্তিৰ লগত আমি কথা পাতিব বহিছোঁ। এখেত এজন নেপালী সম্প্ৰদায়ৰ ব্যক্তি বুলি আপোনালোকে ইতিমধ্যে গম পাইছে। এতিয়া কথা হ'ল কি, আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ সমস্ত জাতিৰেই এক গুৰুস্বৰূপ। যিহেতু কোনো জাতিৰ ভেদাভেদ আমাৰ গুৰুজনাৰ মাজত নাছিল, সেয়ে আজি নেপালী সম্প্ৰদায়ৰ মাজত গুৰুজনাৰ বিষয়ে তেওঁলোকৰ ভাৱধাৰা বা তেওঁলোকৰ চিন্তা চৰ্চা কেনেকুৱা, তাকে আমি অকণমান এখেতৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু এজন বয়োজ্যেষ্ঠ নেপালী সম্প্ৰদায়ৰ ব্যক্তি এখেতৰ পৰা আমি জানিব বিচাৰিছোঁ গুৰুজনাৰ যি আমাৰ নীতি আদৰ্শ বা যি ধৰ্ম, সেইখিনি এওঁলোকে কেনেধৰণে লয় বা কেনেধৰণে আপোনালোকে ভাবে, তাৰ অকণমান আপুনি দাঙি ধৰকচোন। আচ্ছা, ঠিক আছে। তেখেত আমাৰ ওচৰৰে, মোৰ একেবাৰে ওচৰৰ কাষৰ বকুল বৰদলৈ, আৰু তেখেত হেলেনৰ পৰা আহিছে। মোৰ কৃষ্ণ হাজৰিকা মোৰ নাম। কৃষ্ণ হাজৰিকা নামৰ এজন ব্যক্তি মোৰ ওচৰত আহি পাইছে। মই অৱশ্যে তেখেতক আগে পিছে দেখাও নাছিলোঁ। তেখেত শুনি পাইছোঁ নাম, কিন্তু তেখেতে এইবোৰ মানে ক্ষেত্ৰত তেখেত আগ্ৰহ বুলি জানিছোঁ। তেখেতে আগ্ৰহেৰে মোৰ ইয়াত আহি পাইছে। গতিকে মোৰ এতিয়া মানে বয়স অনুপাতে মানে বানানৰ শব্দবোৰো মানে দাঁত নাথাকিলে কিছু ভুলো হ'ব পাৰে। গতিকে যি শক্তিৰে পাইছোঁ তাকে অলপ ক'ম বুলি ভাবিছোঁ। এতিয়া বকুলটো মোৰ সদায় কাষৰে, বকুলে মোক সদায় গুৰু সেৱা মই পাই আছোঁ বকুলৰ পৰা। কথা হ'ল এতিয়া মই অকণমান সংস্কৃত শ্লোক এটা গাইছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। সত্যেন ধাৰ্যতে পৃথিৱী, সত্যেন তপতো ৰবি, সত্যেন বায়ু ব্যতিষ্ঠ সৰ্বম সত্যে প্ৰতিষ্ঠিত। আজি গোটেই জগত সত্যৰ ওপৰত নিৰ্ভৰ। যদি সত্য নাথাকে, আমাৰ কোনো জীৱ জন্তু বা কোনো ধৰ্ম নাথাকে। গোটেই সত্যৰ ওপৰত দৃষ্টি আছে। আমাৰ প্ৰত্যেক জাতিৰ গুৰু আছে, কিন্তু গুৰু থাকিলেও আমাৰ শংকৰদেৱজী মহাপুৰুষ শংকৰদেৱ সকলো জাতিৰ গুৰু। শংকৰদেৱ সকলো জাতিৰ গুৰু। তেখেতে ধৰ্ম প্ৰচাৰ কৰা সকলো জাতিক তেখেতে ভাল পাইছিল। সকলো জাতিৰ মাজত তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতৰ সংগী এজন আছিল, বিয়া মানুহ, কিবা খাৱলী নাম আছিল। তেখেতকো সেই আমাৰ হিন্দুৰ নিচিনাকৈ সমাজত তেখেতে স্থান পাইছিল। গতিকে শংকৰদেৱ নৱপ্ৰজন্ম শংকৰদেৱৰ যিটো নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, সকলো অসমীয়া সমাজৰ মাজত আজি বিৰাজ হৈ আছে। শংকৰদেৱৰ জন্মস্থল হ'ল নগাঁও বৰদোৱা অঞ্চলৰ আলিপুখুৰী নামে ঠাইত তেখেতৰ জন্ম। কিন্তু
তেখেতৰ জন্ম আজি পুখুৰীত হৈছিল যদিও তেখেত কুসুম্বৰ তেখেতৰ পিতৃৰ পিতৃ কুসুম্বৰ ভূঞা। কুসুম্বৰ ভূঞা পৰিয়ালত বাৰ ভূঞা বুলি তেখেতসকলে পৰিচিত। আচ্ছা, শংকৰদেৱ সৰুৰে পৰাই তেখেত তীক্ষ্ণ বুদ্ধি আছিল। তীক্ষ্ণ বুদ্ধি আছিল। তেখেতৰ সৰুতে মা ঢুকাল, মাত হত্যাকাণ্ড আছিল। পাছত শংকৰদেৱৰ প্ৰথম অৱস্থাত মানে কুসুম্বৰ ভূঞাৰ হত্যাকাণ্ডৰ গৰ্ভত মানে বহুত বছৰৰ পাছতে শংকৰদেৱৰ জন্ম হয়। জন্ম হৈছিল, কিন্তু এটা শংকৰদেৱৰ জন্মৰ আগতে এটা অলৌকিক কাহিনী এটা হৈছে। কুসুম্বৰ ভূঞাৰ ঘৰত এজনী কপিলী গাই আছিল। সেই গাইজনী ক্ষীৰতী গাই। সেই গাইজনীয়ে শিঙৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে শিঙৰি মানে মন্দিৰত শিৱ মন্দিৰ আছিল। সেই শিৱ মন্দিৰত সেই গাইজনী কুসুম্বৰ ভূঞাৰ ঘৰৰ পৰিয়ালে নজনাকৈ নিজেই পঘাৰ পৰা মুখ লুকাই ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ গৈ সেই শিৱৰ মন্দিৰত তাই গৈ নিজে গাখীৰ দি আহি আকৌ গোৱালিতে সোমাই বহি থকাত দেখি তেওঁলোকে ঘৰৰ আটাইকেইটা পৰিয়ালে আচৰিত মানিছিল। এই আচৰিত মানিছিল। তাৰপাছত গাইজনীৰ সেই কাণ্ড দেখি গাইজনী গোটেই তিতি বুৰি আছে, কেনেকৈ তিতিল সেই কথাটো তেওঁলোকে চবেই ভাবিছিল। এদিন নহয় দুদিন নহয়, কেইবাদিনো তেনেকৈ লক্ষ্য কৰি থাকোঁতে এদিনাখন গাইজনীৰ প্ৰতি চবেই চকু ৰাখিলে। গাইজনী লাহেকৈ গুচি যোৱা গম পালে। গাইজনী গৈ তাতে শিৱ মন্দিৰত গৈ গাখীৰ দি ঘৰলৈ ঘূৰি আহি নিজৰ ঠাইতে বহি থাকে। তেতিয়া শিৱৰ প্ৰতি মানে শিৱৰ প্ৰতি সেই গাইজনীয়ে তাত গাখীৰ দিয়া দেখি কুসুম্বৰ ভূঞাই চিন্তা কৰিলে যে সেই শিৱ সন্তুষ্ট কৰিবৰ কাৰণে কুসুম্বৰ ভূঞাই সেই গাইজনীৰ পৰা গাখীৰ নিজে খীৰাই মেলি গাইজনীক আকৌ যাবলৈ বাধা দি বান্ধি পিনি ভালকৈ ৰাখি গাইজনীৰ পৰা সেই গাইজনীৰ পৰা ওলোৱা গাখীৰ পঞ্চামৃত নৈবদ্য দৈ আদি তৈয়াৰ কৰি পেলাই শিৱ মন্দিৰত অৰ্পণ কৰিলে। অৰ্পণ কৰাৰ কিছু বছৰৰ পাছত ভগৱান শংকৰ খুচি হৈ হত্যাকাণ্ডৰ গৰ্ভত শংকৰদেৱৰ গৰ্ভ হ'ল আৰু শংকৰদেৱৰ জন্ম হ'ল। শংকৰ তেতিয়া দৈৱজ্ঞই কি নাম আছিলে, তেখেতে গংগাধৰ নাম নৱপ্ৰজন্মৰ নামটো দিলে গংগাধৰ বুলি। তাৰপাছত সেই শংকৰদেৱৰ সেইখিনি আৰাধনা কৰাৰ পাছত কুসুম্বৰ ভূঞাই আৰাধনা কৰাৰ পাছত শংকৰৰ কৃপাত তেওঁৰ নাম শংকৰ বুলি ৰখা হ'ল। পাছত দেৱ উপাধি লগাই দি পেলাই শংকৰদেৱ বুলি প্ৰখ্যাত হ'ল। গতিকে তেনেকেই শংকৰদেৱৰ জন্ম হৈছিল। আৰু সৰুতে মাক ঢুকাল শংকৰদেৱৰ, পিতৃ কুসুম্বৰ ভূঞা আছিল। আৰু তেওঁ সৰু অৱস্থাৰ পৰা মাতৃ বিয়োগৰ কাৰণে তথাপি বুঢ়ী মায়ে তাই মানে শংকৰদেৱক মানে পোহপালন কৰিছিল। আৰু 12 বছৰ বয়স পৰ্যন্তলৈকে শংকৰদেৱে কোনো পঢ়াশালীত স্কুলটো নাছিলেই। তেতিয়া দিনে গুৰু আশ্ৰমৰ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। গতিকে তেখেতৰ দিনত মহেন্দ্ৰ নদী বুলি এজন গুৰু আছিল। সেই সময়ত স্কুল কলেজ নাই, গুৰু আশ্ৰম গুৰুটোল বুলি এটা শিক্ষাৰ অনুষ্ঠান আছিল। সেই টোলতে বুঢ়ী মা খেৰসুতীয়ে
12 বছৰ বয়সৰ পাছত শংকৰদেৱৰ নাম লগাই দিলে। শংকৰদেৱ তাত নাম ভৰ্তি কৰি সেইখন তোলাত শিক্ষা গ্ৰহণ কৰিবলৈ ল'লে। লোৱাৰ পাছত শংকৰদেৱে অতি সোনকালে তেখেতে কোনো আকাৰ হচিকাৰ নথকা কবিতা এখন লিখিলে। লিখাত গুৰুজন আচৰিত হ'ল, ভাল পালে। মহেন্দ্ৰ কন্দলী অতি খুচি হ'ল। কবিতা ভাগ অকণমান গাই দিয়কচোন আপুনি। কবিতা ভাগ গাবলৈ মানে কৰতল কৰতল কমল বুলি কমল আছিলে। এনেকৈ কিবা আছে, মই মনত নাই, মই এতিয়া পাহৰি গ'লোঁ। বয়স হৈছে যিহেতু গতিকে আৰু শিক্ষা গ্ৰহণ কৰাৰ পাছত তেখেতে ধৰ্মক্ষেত্ৰত তেখেতে ভ্ৰমণ কৰিবলৈ ওলাল। তেখেতৰ সেই সময়ত হেৰি আছিলে, তেখেতে 21 বছৰ বয়সত তেখেতে সংসাৰ গঠন কৰিলে, বিয়া বাৰু পাতিলে। সূৰ্যৱতী নামী এজনী কন্যা দেৱীৰ লগত তেখেতৰ বিয়া হ'ল। বিয়া হোৱাৰ পাছত তেখেতৰ এজনী ছোৱালীও জন্ম হৈছিলে। ছোৱালী জন্ম হোৱাৰ 9 মাহৰ পাছত সেই তিৰোতাজনী মানে আকৌ বিয়োগ ঘটিল। গতিকে তেওঁ এতিয়া সংসাৰ গঠনতো তেখেতৰ ত্ৰুটি হ'ল। তেতিয়া ধৰ্ম প্ৰচাৰৰ কথা ভাৱ লৈ পেলাই তেখেতে অনেক ভাৰতবৰ্ষৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ আগবাঢ়ি গ'ল। চবতে তেখেতে তীৰ্থ ভ্ৰমণ কৰিলে। কিমানবোৰ তীৰ্থ আছে ভাৰতবৰ্ষৰ, আপোনাৰ জগন্নাথপুৰী হ'ল, বৰদৰী কেদাৰ হ'ল, আৰু হৰিদ্বাৰ হ'ল, ৰামেশ্বৰ হ'ল। গোটেইখিনি ভাৰতৰ তীৰ্থভূমি যিমানখিনি আছিল তেখেত ভ্ৰমণ কৰিলে। তেখেতে বহুত শাস্ত্ৰ অধ্যয়ন কৰিলে সংস্কৃতত। সংস্কৃতত তেখেতৰ মূল ভাষা আছিল। পাছত তেখেত তেতিয়া ৰাইজৰ মাজত, সমাজৰ মাজত আহিছে, ধৰ্ম প্ৰচাৰ কৰি আহিলে। আহি পেলাই তেখেতে বহুত কাব্য ৰচনা কৰিছিল, গীত ৰচনা কৰিছিল, বৰগীত ৰচনা কৰিছিল। সেইখিনি ৰচনা কৰিছিল, কিন্তু সম্পূৰ্ণকৈ প্ৰচাৰ কৰিব পৰা নাছিল। যেতিয়া তেখেত ধৰ্ম প্ৰচাৰ প্ৰথমবাৰ ভ্ৰমণ কৰি আহি তেখেতৰ ওচৰত তেখেতৰ শিষ্য হিচাপে এজন উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ নামে ঠাইৰ পৰা এজন মাধৱদেৱ 1489 চনত মাধৱদেৱৰ জন্ম হৈছিল। সেই মাধৱদেৱক তেখেতেও মানে টোলতে পঢ়িছিল। তেখেতৰ দিনতো টোল পঢ়া আছিল, মাধৱদেৱে টোল পঢ়িছিল। পাছত তেখেতৰ শিক্ষা অধ্যয়নৰ পাছত শংকৰদেৱৰ লগত তেখেতৰ মিলন হ'ল। মিলন হৈ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন মিলন বুলি কয়। মই সম্পূৰ্ণকৈ ক'ব পাহৰি আছোঁ, তথাপি দুই এষাৰ কৈছোঁ। অনেক ভুল হৈ আছে। গতিকে শংকৰদেৱে ৰচনা কৰা বৰগীত, কাব্য গ্ৰন্থ এনেকৈ সেইখিনি গোটেইখন মাধৱদেৱে পৰিচালিত কৰিছিল। পাছত এতিয়া মাধৱদেৱ আৰু শংকৰদেৱৰ শিষ্য হৈ পৰিল। এতিয়া আমি বুজি পাইছোঁ যথেষ্ট। ধৰক আপুনি শংকৰদেৱৰ গুৰুজনাৰ ওপৰত আপোনাৰ দৰ্শন ধুনীয়াকৈ আছে, মাধৱদেৱৰ বিষয়ে জানে আপুনি, কিন্তু বয়সৰ লগে লগে চৰ্চাও নোহোৱা হৈছে যিহেতু, হয় নহয়? চৰ্চাও নোহোৱাৰ কাৰণে কিছু পাহৰিছে। কিন্তু আমি আহি এটাই আপোনাৰ লগত আমি সুখী হ'লোঁ যে শংকৰদেৱ গুৰুজনাৰ যি তেওঁৰ আৰ্হি, আপোনালোকৰ আজি ধৰক নেপালী সম্প্ৰদায়ৰ ভিতৰতো আপোনালোকে সুন্দৰভাৱে
সেই আদৰ্শ আপোনালোকে গ্ৰহণ কৰে হয় হয় নহয় বাৰু তেওঁৰ আদৰ্শখিনিয়ে ভাল পায় সেইখিনিত আপোনালোক সন্তুষ্ট হয় আৰু যথেষ্টখিনি আপুনি জানে কিন্তু এতিয়া বয়সৰ লগে লগে আপুনি ধৰক অকণমান পাহৰিছে হয় আৰু হঠাতে আমি কিবা এটা সোধাত আপোনাৰ কোৱাৰো অসুবিধা হৈছে নহয় জানো বাৰু আৰু বানানবিলাক শব্দবিলাক এনেই ভুল হয় মুখত মানে দাঁত নথকাৰ কাৰণে হয়, তথাপি এই স্মৰণ শক্তিটো অলপ থকাৰ কাৰণে মই এইখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ হয় 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 হৰিভক্তি দানা দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু এনয় কৃপালু শংকৰ বিনাই নাই নাই আনবন্ধু হয় শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেনে কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু হয় গতিকে শংকৰদেৱ জাতি ধৰ্ম নিৰ্বিশেষ শংকৰদেৱে সকলোকে সমান দেখিছিল সমান দিছিল গতিকে শংকৰদেৱ গুৰু 120 বছৰ জীয়াই যিমানখিনি আজি অসমীয়া সমাজত যিমান আদৰ্শ দেখুৱালে হয় আজি গুৰুজনাৰ জন্ম নোহোৱা হ'লে আমাৰ অসমীয়া সমাজ ইমান আগবাঢ়িব নোৱাৰিলে নোৱাৰিলেহেঁতেন নিশ্চয় বাৰু আমি আপোনাৰ কথাখিনি যথেষ্ট সুখী হ'লোঁ আমাৰ পুনৰবাৰ ভক্তিৰ আলোক ইউটিউব চেনেললৈ আপোনাক সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু আমি পুনৰবাৰ আপোনাক সেৱা নিবেদিছোঁ ভৱিষ্যতে এনেধৰণে লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ কৃষ্ণ তামোল খাই না